নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ। তো বন্ধুসকল, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আজি হৈ যোৱা গ্ৰেড 4-ৰ ফাৰ্ষ্ট শ্বিফ্টখন আপোনালোকে আজি পৰীক্ষা দিলে নেকি? আৰু যদি আপোনালোকে পৰীক্ষা দিলে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে সুবিধা হ'ব আৰু আপোনালোকে গম পাব যে আজি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। আপোনালোকৰ যদি মনত পৰা নাই সেইবোৰ কুৱেশ্যন, গতিকে এইটো ভিডিঅ'ত আপোনালোকে অলপ চাৱাৰ পিছত মনত পৰিব। কাৰণ মই যিবোৰ কুৱেশ্যন ৰাতিপুৱা আজি 10টাৰ পৰা 12টাৰ শ্বিফ্টত কুৱেশ্যনবোৰ পেপাৰখন হ'ল, তাৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছিল আৰু সেই কুৱেশ্যনবোৰ মোৰ অলপ মনত আছে আৰু সেইবোৰ মই আজি বহীত টুকি লৈছোঁ আৰু আজিৰ এইটো ভিডিঅ'ত সেইবোৰ ডিছকাছ কৰিম। আৰু লগতে আহিবলগীয়া যি আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি গ্ৰেড 3 পোষ্ট আছে আৰু এই গ্ৰেড 3 আপোনালোকৰ কাৰণে সুবিধা হ'ব, কাৰণ এইটো ভিডিঅ'ত যে কেনেকুৱা ধৰণৰ কুৱেশ্যন পেটাৰ্ণ আহিছে। তো বলক আমি সেই কুৱেশ্যনকেইটা চাই লওঁ আহক এবাৰ। তো বন্ধুসকল, আজি ৰাতিপুৱাৰ যিখন এক্সাম শ্বিফ্ট হ'ল আৰু সেইখনত মই এঘণ্টা আগত যাই পাইছিলোঁ। তাৰপিছত ভালদৰে তাত আপোনাৰ পৰিপাতি কৰি পুলিচে আপোনাৰ ভালদৰে নিৰীক্ষণ কৰিছে। তাৰপিছত আমি আপোনাৰ ভিতৰত গ'লোঁ আৰু ভিতৰত যাই কিনে আপোনাৰ OMR শ্বিফ্ট দিছে আৰু OMR শ্বিফ্ট দিছে আৰু আপোনাৰ কুৱেশ্যন বুকলেট দিছে। আৰু বন্ধুসকল, আজি মোৰ এক্সপিৰিয়েঞ্চটো মই আপোনালোকক শ্বেয়াৰ কৰিম। আজি গ্ৰেড 4-ৰ যি প্ৰথম শ্বিফ্টৰ এক্সামটো দি কিনে মোৰ কেনেকুৱা হ'ল আজি মই এইটো ভিডিঅ'ত জনাবৰ কাৰণে চেষ্টা কৰিম আৰু কুৱেশ্যনসমূহ আমি ডিছকাছ কৰোঁ আহক। বন্ধুসকল, পোনপ্ৰথমে কুৱেশ্যন আহিছে 135, 135টা কুৱেশ্যন 2 ঘণ্টা আছিল। আৰু এই 2 ঘণ্টাৰ 135টা কুৱেশ্যনৰ আপোনাৰ 1ৰ পৰা 60লৈকে আপোনাৰ জেনেৰেল নলেজৰ কুৱেশ্যন আহিছে, 61ৰ পৰা 90লৈকে আপোনাৰ মেথছৰ কুৱেশ্যন আহিছে, 90ৰ পৰা আপোনাৰ 110লৈকে আপোনাৰ ইংলিছ যি গ্ৰামাৰৰ কুৱেশ্যন আহিছে আৰু তাৰ পাছত আপোনাৰ ৰিজনিঙৰ কুৱেশ্যন আহিছে। তো এইখিনি আমাৰ চিলেবাছ টাইপত এইখিনি কুৱেশ্যন আহিছে। প্ৰথম আমি জেনেৰেল নলেজৰ ওপৰত ডিছকাছ কৰোঁ আৰু এই জেনেৰেল নলেজৰ কুৱেশ্যন বিভিন্ন ধৰণৰ আহিছে আৰু মোৰ হয়তো অলপ অমিল হ'ব পাৰে। তাৰমানে মই লাষ্টৰটো প্ৰথমতো ক'ব পাৰোঁ, প্ৰথমৰটো শেষতো ক'ব পাৰোঁ, গতিকে মোৰো সিমান এটা মনত নাই, যদিও মোৰ কুৱেশ্যনকেইটাই মনত আছে। জাষ্ট আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰোঁ আহক। অসমৰ এটা কুৱেশ্যন আহিছিল, আছাম হিষ্ট্ৰীৰ আহোমৰ শেষৰ ৰজাজনৰ নাম কি? এইটো এটা কুৱেশ্যন আহিছিল। তাৰপিছত কুৱেশ্যন আহিছিল হিমাত আছে কি খেল খেলে? অপশ্যনত আছিল অপশ্যন 4টা অপশ্যন প্ৰত্যেকৰে আছে আৰু এই অপশ্যনত আপোনাৰ আছিল স্প্ৰিণ্ট আৰু শ্বৰ্ট ডিষ্টেঞ্চ, তাৰপিছত লং ডিষ্টেঞ্চ এনেকুৱা টাইপৰ এটা অপশ্যন আছিল, তাৰপিছত টেবুল টেনিছ এনেকুৱা টাইপৰ অপশ্যন আছিল। তো এনেকুৱা অপশ্যন আছিল, আপোনালোকে নিশ্চয় সঠিক উত্তৰটো দিছে। তাৰপিছত কুৱেশ্যন আহিছিল নীতি আয়োগৰ অধ্যক্ষ কোন হয়? ভাৰতৰ প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ, গতিকে এইটো কথা আপোনালোকে জানে। তাৰপিছত কুৱেশ্যন আহিছিল যে শিক্ষাৰ অধিকাৰ কোনটো আৰ্টিকেলত দিয়া হৈছে? গতিকে আৰ্টিকেল 21A এডুকেশ্যনৰ যিটো শিক্ষাৰ অধিকাৰ দিয়া হৈছে, গতিকে সেইটো কথা আপোনালোকেও জানে। তাৰপিছত কুৱেশ্যন আহিছিল ইণ্ডিয়ান কনষ্টিটিউশ্যনত প্ৰস্তাৱনাত কোনটো নাই, ধৰক তাৰমানে তলৰ কোনটো নাই তেনেকুৱা টাইপৰ কুৱেশ্যন, যেনেকুৱা ধৰণৰ ধৰ্মনিৰপেক্ষ, সমাজবাদী আছিল, একটা আছিল আৰু কিবা এটা আছিল। তো এনেইতো আমিতো সকলোৱে জানো ধৰ্মনিৰপেক্ষ, সমাজবাদী, একটা, অখণ্ডতা, এইকেইটা গোটেইকেইটা আপোনাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যি প্ৰস্তাৱনাত উল্লেখ আছে। তো এনেকুৱা টাইপৰ কুৱেশ্যনটো আহিছিল। তাৰপিছত আমাৰ এটা কুৱেশ্যন আহিছিল যে দুৰন্ত ৰেখা কোন দুখন দেশৰ আপোনাৰ সীমাত আছে দুৰন্ত ৰেখাটো? তো দুৰন্ত ৰেখা আপোনালোকে জানে যে আফগানিস্তান আৰু বৰ্তমান পাকিস্তান। দুৰন্ত ৰেখাৰ সেইটো কুৱেশ্যনৰ পাছত আপোনাৰ কুৱেশ্যন আহিছিল যে গোপীনাথ বৰদলৈৰ পাছত অসমৰ নেক্সট মুখ্যমন্ত্ৰী কোন আছিল? তো সেইটো এটা কুৱেশ্যন আহিছিল। তাৰপিছত আপোনাৰ কুৱেশ্যন আহিছিল যে অসমৰ প্ৰথমজন মহিলা ACS বিষয়া কোন আছিল? তো এইটো এটা কুৱেশ্যন আহিছিল। তাৰপিছত আপোনাৰ তাৰমানে আমাৰ যিখন ভাৰতৰ মেপ হয় আৰু এই ভাৰতৰ মেপত আমি এবাগত দেখিন বংগোপসাগৰ আৰু এইপিনে আপোনাৰ আৰৱ চি, গতিকে এইখিনি আপোনাৰ যিখিনি ওচৰত যিখিনি লাগি আছে, পানীৰ ওচৰত যিখিনি লাগি আছে, তিনিখন ষ্টেট আপোনাৰ লাগি থকা দিছে আৰু এখন লাগি নথকা দিছে। তো তেনেকুৱা দিছিল যে দিছে মুম্বাই দিছে, বেংগলোৰ দিছে, গোৱা, কৰ্ণাটক এনেকুৱা দিছে। তাৰে যিখন আপোনাৰ নদীৰ কাষত নাই, টাচত নাই, নদী মানে সাগৰৰ টাচত নাই, সেইখন আপোনাৰ সেইখন দিছে আপোনাৰ সেইটো এনেকুৱা এটা কুৱেশ্যন আহিছে। তাৰে পাছত এটা কুৱেশ্যন আহিছে যে দিল্লীৰ ওচৰৰ নগৰ এখনৰ নাম, দেহৰাদুন আপোনাৰ দিছিল, তাৰপিছত ইলাহাবাদ দিছিল, গুজৰাট দিছিল, তাৰপিছত ইছলামাবাদ দিছিল, তেনেকুৱা টাইপৰ অপশ্যন দিছিল। গতিকে এইটো কুৱেশ্যন আহিছিল, দেহৰাদুনে হ'ব চাগে। তাৰপিছত নেক্সট এটা কুৱেশ্যন আহিছিল 1926ত অসমৰ কোনটো বেংক স্থাপন হৈছিল? তাতে অপশ্যন আছিল গুৱাহাটী বেংক আছিল, তাৰপিছত আসাম গ্ৰামীণ বিকাশ বেংক আছিল। তো এইবোৰ আছিল, তাৰ সঠিক উত্তৰটো হ'ব গুৱাহাটী বেংক। তাৰে পিছত জেনেৰেল নলেজৰ বহুত কুৱেশ্যন আহিছে। তো মোৰ যিমানবোৰ মনত আছে মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল ফুটবলৰ লগত কোনটো ট্ৰফি জড়িত নহয়? 4টা অপশ্যনত 3টা জড়িত হয় আৰু এটা জড়িত নহয়, আৰু এই জড়িত নহয় কোনটো ট্ৰফিটো জড়িত নহয় তেনেকুৱা দিছে, যেনেকৈ ধৰক দুৰন্ত কাপ, সন্তোষ ট্ৰফি, সুব্ৰত কাপ আৰু ৰাইডাৰ কাপ। তো এই কথা আপোনাৰ অপশ্যন দিছিল আৰু এই ৰাইডাৰ কাপটো আপোনাৰ আমি জানো এইটো ৰাইডাৰ কাপ আপোনাৰ এইটো গল্ফৰ লগত জড়িত। গতিকে এই যিটো আপোনাৰ এইকেইটা আপোনাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল। বৰ্তমান কাৰেণ্ট যিটো কেবিনেট মিনিষ্টাৰ কোন? এইটো এটা কুৱেশ্যন আহিছিল। মই স্পীড ক'বৰ কাৰণে চেষ্টা কৰিছোঁ আৰু কুৱেশ্যনবিলাকৰ এনচাৰবিলাক আপোনালোকে নিজে জানেই চাগে, কাৰণ মই জনাৰ প্ৰয়োজন নাই। তাৰপিছত আপোনাৰ কুৱেশ্যন আহিছে যে ভাৰতৰ প্ৰথম আধুনিক
যি মিছাইল সেই মিছাইলটো পোনপ্ৰথম যিটো মিছাইল আছিল সেইটো মিছাইলৰ নাম কি আছিল ধৰক ভাস্কৰ আৰ্যভট্ট এনেকুৱা ধৰণৰ অপশ্যন আছিল তো এনেকুৱা টাইপৰ কুৱেশ্যনটো আহিছিল তাৰপিছত আহিছিল অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত তো তাত অপশ্যন আছিল ডিব্ৰুগড় তিনিচুকীয়া আপোনাৰ গুৱাহাটী এইবোৰ কুৱেশ্যন অপশ্যন আছিল তাৰপিছত অপশ্যন এটা কুৱেশ্যন আছিল যে আমি যদি কাৰেঞ্চি টাকা ব্যৱহাৰ কৰোঁ তো কোনখন দেশৰ লগত জড়িত হ'ব তো আমি সকলোৱে জানো টাকা বাংলাদেশৰ কাৰেঞ্চি হয় তো এইটো সকলোৱে জানো থাইলেণ্ডৰ কেপিটেল এইটো আহিছিল বেংকক থাইলেণ্ডৰ কেপিটেল সেইটো কুৱেশ্যন আহিছিল আৰু আপোনাৰ এটা যিটো দিৱসৰ ওপৰত যেনেদৰে ৱৰ্ল্ড ৰেড ক্ৰছ ডে এইটো কোন তাৰিখে পালন কৰা হয় এইটো আহিছিল যিটো 8 মে'ত পালন কৰা হয় তো এইটো কুৱেশ্যন আহিছিল বয়িং কোম্পানীটো কোনটো আপোনাৰ এই বয়িং কোম্পানীটো কোনটো হেৰিৰ লগত জড়িত তেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিল আৰু তাৰ অপশ্যন আছিল শ্বিপ আছিল এৰোপ্লেন আছিল তাৰপিছত ট্ৰেইন আছিল তো আমি সকলোৱে জানো বয়িং যিটো কোম্পানী হয় এইটো এৰোপ্লেনৰ লগত জড়িত হয় তাৰপিছত আপোনাৰ কুৱেশ্যন আহিছিল ইউনিচেফৰ মুখ্যালয় মিনছ আপোনাৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত তো আমি সকলোৱে জানো নিউয়ৰ্কত অৱস্থিত তাৰপিছত এটা অপশ্যন আহিছিল আমাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত এটা জন্তুৰ বিষয়ে দিছিল মোৰ এতিয়া বৰ্তমান মনত নাই আৰু মই সেইটো অপশ্যনটো আপোনাৰ মই টোক্কাও মাৰিছোঁ কাৰণ আপোনাৰ মোৰ সেইটো মনত নাছিল এটা জন্তুৰ নাম দিছিল আৰু সেই জন্তুৰ নামটো দি কিনে কৈছে যে এইটো জন্তু কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় তো এনেকুৱা টাইপত কুৱেশ্যন আহিছিল তাৰপিছত আপোনাৰ কুৱেশ্যন আহিছিল যেনেদৰে আপোনাৰ জুলজিটো আপোনাৰ এনিমেলৰ লগত জড়িত যেনেদৰে এষ্ট্ৰনমিটো প্লেনেটৰ লগত জড়িত আৰু ধৰক জিঅ'লজিটো যেনেদৰে ভূভাগৰ লগত জড়িত তো এনেকুৱা কৰি তো তাৰে এটা কোনটোৰ লগত জড়িত নহয় তেনেকুৱা টাইপৰ এটা কুৱেশ্যন আহিছিল তো আপোনালোকৰ চাগে এইবোৰ কথা কোৱাৰ কাৰণে নিশ্চয় আপোনালোকৰ এতিয়া বৰ্তমান মনত পৰি আছে চাগে এইবোৰ বন্ধুসকল জেনেৰেল নলেজৰ কুৱেশ্যন যথেষ্ট হৈছে গতিকে ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে কাৰণ কিমান আৰু পটাপট গতিকে মই যিমানবোৰ পাৰিছোঁ সিমানবোৰ মই কালেক্ট কৰিছোঁ কুৱেশ্যন তো আপোনালোকৰ চাগে এইবোৰ কৈ থকাৰ কাৰণে আপোনালোকৰ কুৱেশ্যনবোৰ মনত পৰি আছে এটা কুৱেশ্যন আহিছে যে টোল গেটত কোনখন বাহনৰ পৰা টকা সংগ্ৰহ কৰা নহয় এইটো কুৱেশ্যন এটা আহিছে এইটো কুৱেশ্যনত আপোনাৰ অপশ্যন আছিল এম্বুলেঞ্চ বাছ তাৰপিছত আপোনাৰ যে তাৰমানে ডিফেন্স পাৰ্চনেল ভেহিকল আছিল তাৰমানে ধৰক ডিফেন্সৰ ব্যক্তিৰ পাৰ্চনেল ভেহিকল আপোনাৰ কাৰ পৰা তাৰমানে টকা সংগ্ৰহ কৰা নহয় তো ইয়াৰ মই সঠিক উত্তৰটো দিছিলোঁ তাৰমানে ডিফেন্সৰ যি পাৰ্চনেল ভেহিকল আছে ডিফেন্স লাইনৰ যি আপোনাৰ সেই আছে আৰু পাৰ্চনেল ভেহিকলত পইচা লোৱা নহয় কিন্তু এম্বুলেঞ্চ হ'ব পাৰে চাগে মই এইটো নাজানো তো আপোনালোকে জানে যদি তলত কমেণ্ট কৰি জনাব তাৰপিছত আমি যদি চাবলৈ যাওঁ যান্ত্ৰিক উৰ্জাক বিদ্যুৎ উৰ্জালৈ পৰিৱৰ্তন যি কৰে সেইটো পৰিৱৰ্তন কিহেৰে কৰে তো সেইটো আহিছিল ডাইনামোৰ যিটো হয় সেইটো আমি সকলোৱে জানো গতিকে তাৰ পাছত আপোনাৰ কুৱেশ্যন এটা আহিছিল ইণ্ডিয়ান কনষ্টিটিউশ্যন মিন ভাৰতৰ সংবিধানৰ কুৱেশ্যন বহুত আমি দেখা পাইছোঁ ভাৰতৰ সংবিধানৰ কুৱেশ্যন এটা আহিছিল যেনেদৰে আমাৰ আসাম ত্ৰিপুৰা মিজোৰাম আৰু মেঘালয় এই চাৰিখন যি ষ্টেট আছে আৰু এই চাৰিখন ষ্টেটৰ যি জনজাতীয় ক্ষেত্ৰ বুলি কোৱা হয় তো এই যিটো হয় এইটো কোনটো চিডিউলত আছে তো আমি সকলোৱে জানো 6 চিডিউলত ইয়াৰ বিষয়ে কোৱা আছে আসাম ত্ৰিপুৰা মেঘালয় আৰু মিজোৰাম তো তাত অপশ্যন আছিল 12 চিডিউল আছিল 6 চিডিউল আছিল 5 চিডিউল আছিল তো এনেকুৱা ভিতৰত তাৰে সঠিক উত্তৰটো 6 চিডিউল হ'ব তাৰপিছত ইউএইৰ যিটো কাৰেঞ্চি হয় ইউএইৰ মুদ্ৰাটোৰ বিষয়ে কুৱেশ্যন হৈছিল আৰু এটা কুৱেশ্যন হৈছিল অসম আৰু অৰুণাচল যি প্ৰদেশ এই অৰুণাচল প্ৰদেশৰ আৰু অসমৰ দুটা তাৰমানে ভাগ কৰাত এটা কিবা প্লেচৰ নাম ক'ব দিছিল গতিকে মোৰ একদম সঠিক তাৰমানে আপোনাৰ সেইটো মনত নাই আপোনালোকে যদি কুৱেশ্যনটো জানে তেতিয়াহ'লে জনাবৰ কাৰণে চেষ্টা কৰিব বন্ধুসকল আৰু এটা অসমৰ কুৱেশ্যন আহিছিল যে কনকলতা বৰুৱা কোনখন আপোনাৰ আন্দোলনত শ্বহীদ হৈছিল তো তাৰ অপশ্যন আছিল আপোনাৰ যি আমাৰ ভাৰত চোৰ আন্দোলন আছিল কুৱাইট ইণ্ডিয়া মুভমেণ্ট তাৰপিছত আপোনাৰ আছিল আইন অমান্য আন্দোলন আছিল আৰু বং ভং আন্দোলন তো আমি সকলোৱে জানো যে কনকলতা বৰুৱাৰ 1942ত মৃত্যু হৈছিল গতিকে 1942ত কি হৈছিল যে কুৱাইট ইণ্ডিয়া মুভমেণ্ট হৈছিল গতিকে ভাৰত চোৰ আন্দোলন তো সেইটো সময়ত কনকলতাৰ মৃত্যু হৈছিল বন্ধুসকল মোৰ লগতো এতিয়া কলম নাই আৰু আপোনালোকক মেথছৰ বিষয়ে দেখুৱাই দিব নোৱাৰোঁ কিন্তু এক্সৰ মান উলিয়াবৰ কাৰণে বহুত কুৱেশ্যন আহিছিল এক্সৰ মান উলিয়াবৰ কাৰণে কুৱেশ্যন ইংলিছ গ্ৰামাৰ আহিছিল আৰু ইংলিছ গ্ৰামাৰ ফিল ইন দি ব্লেংকছ আহিছিল আপোনাৰ চেম্বলছ আৰু কাৰেক্ট ৱৰ্ডৰ বিষয়ে আহিছিল ধৰক বিভিন্ন ধৰণৰ আপোনাৰ কুৱেশ্যন আহিছিল ইংলিছ গ্ৰামাৰৰ ওপৰত তো ইংলিছ গ্ৰামাৰো আচ্ছা আহিছিল আৰু ধৰক তাৰপিছত যদি আমি চাবলৈ যাওঁ ৰিজনিঙৰ কথা তো ৰিজনিঙৰ আপোনাৰ চিৰিজৰ কুৱেশ্যন আহিছিল ৰিলেশ্যনশ্বিপৰ কুৱেশ্যন আহিছিল যদি আপোনাৰ মোৰ বাইদেউৰ মাকৰ পুতেক তো এনেকুৱা টাইপৰ কুৱেশ্যন আহিছিল ৰিলেশ্যনশ্বিপৰ ডিষ্টেঞ্চৰ কুৱেশ্যন আহিছিল এটা চিৰিৰ কুৱেশ্যন আহিছিল যে যদি সীতাই যদি 3টা চিৰি নামি যায় 5টা চিৰি উঠি আহে 10টা চিৰি নামি যায় 8টা চিৰি উঠি আহে তো এনেকুৱা টাইপৰ কুৱেশ্যন এটা আহিছিল তাৰে পিছত আপোনাৰ ৰিজনিঙৰ এনেকুৱা কুৱেশ্যন আহিছিল যেনেদৰে আপোনাৰ দিল্লীত আপোনাৰ কুটুব মিনাৰ আছে তো ধৰক তাৰে তলত অপশ্যন দিছে আৰু এই অপশ্যনত দিছে তাৰে অপশ্যনটো মোৰ সঠিক উত্তৰটো মোৰ মনত আছে ধৰক বেংগলোৰত ভিক্টৰিয়া মেমৰিয়েল আছে গতিকে সেইটো উত্তৰ সঠিক উত্তৰ হ'ব তো তেনেকুৱা টাইপৰ কুৱেশ্যন যেনেদৰে আমি দিল্লীত কুটুব মিনাৰ আছে তেনেদৰে বেংগলোৰত আপোনাৰ ভিক্টৰিয়া মেমৰিয়েল আছে তো তাৰপিছত আপোনাৰ এটা ৰিজনিঙৰ কুৱেশ্যন আছিল 1 2 3 4 5 6 7 মই এক্সাম্পল ধৰি দিছোঁ আৰু এইটো যদি আমি উল্টা কৰি দি কিনে কোনটো সংখ্যা আপোনাৰ সি আগৰ স্থানতে থাকিব তো তেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিল তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমি ৰিজনিঙত দেখা পাইছিলোঁ তাৰপিছত আমি পাইছিলোঁ পেপাৰ কাটিং তাৰপিছত মিৰৰ ইমেজ তো এইবোৰ আমি ৰিজনিঙত দেখা পাইছিলোঁ তো বন্ধুসকল
আজি যি আপোনালোকৰ আজি এক্সাম কেনেকুৱা হ'ল মোক কমেণ্ট কৰি জনাব গতিকে এক্সাম ইমান এটা হাৰ্ডো হোৱা নাই আৰু ইমান এটা ইজিও হোৱা নাই গতিকে যোনসকল কেণ্ডিডেটছে পঢ়িছে তাৰ কাৰণে ইজি হৈছে আৰু যোনসকল কেণ্ডিডেটছে পঢ়া নাই তাৰ কাৰণে অলপ ডিফিকাল্ট হ'ব পাৰে গতিকে আপোনালোকৰ যদি কুৱেশ্যন কিবা মনত আছে তেতিয়াহ'লে তলৰ কমেণ্ট কৰি কিনে জনাব তো আজি মই যিখিনি আপোনাৰ এক্সপিৰিয়েঞ্চ কৰিলোঁ বা যেনেকুৱা ধৰণৰ মোৰ কুৱেশ্যন মনত আছে তো সেইখিনি মই আপোনালোকৰ আগত মই সেই এক্সপিৰিয়েঞ্চটো বা আপোনাৰ যিবোৰ কুৱেশ্যন মনত আছে সেইবোৰ আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ তো আজিৰ এইটো ভিডিঅ'ত এইখিনি কথা কৈ মই এইটো ভিডিঅ' সমাপ্ত কৰিলোঁ জয় হিন্দ বন্দে মাতৰম